নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আছামিজৰ MCQ পাৰ্টটো আলোচনা কৰি আছোঁ। ই এডিআৰই এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। বৰ্তমান আমি প্ৰাচীন অসমৰ সময়খিনি, বিশেষকৈ 350ৰ পৰা 1206 মাজৰ সময়খিনিৰ কথা আলোচনা কৰি আছোঁ। প্ৰাচীন অসমৰ যিটো ফাৰ্ষ্ট ৰাজবংশ বা প্ৰথম যিসকলে শাসন কৰিছিলে তেওঁলোকৰ বিষয়ে আলোচনা কৰি আছোঁ। ফাৰ্ষ্ট বংশটো হৈছে বৰ্মন বংশ। বৰ্মন বংশৰ ৰজাসকলে যেতিয়াৰ পৰা অসমত শাসন কৰিছিলে তেতিয়াৰ পৰা অসমৰ ঐতিহাসিক ইতিহাস আৰম্ভ হয়। তেওঁলোকৰ শাসনৰ সময়সীমা আছিলে 350ৰ পৰা 650 এডিলৈকে। বৰ্মন বংশৰ 13জন ৰজাই শাসন কৰিছিলে। সেইসকল হৈছে পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন, বল বৰ্মন, কল্যাণ বৰ্মন, গণপতি বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন, ভূতি বৰ্মন, চন্দ্ৰমুখ বৰ্মন, স্থিতি বৰ্মন, সুস্থিত বৰ্মন, সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। পুষ্য বৰ্মন এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে আৰু ভাস্কৰ বৰ্মন এই বংশৰ শেষৰজন ৰজা আছিলে। আমি অলৰেডি এই 12জনৰ বিষয়ে আলোচনা কৰিলোঁ, কিন্তু আমাৰ ভাস্কৰ বৰ্মন ৰৈ গৈছিলে। আজি আমি ভাস্কৰ বৰ্মনৰ বিষয়ে আলোচনা কৰিম। ভাস্কৰ বৰ্মনে 600 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিলে আৰু তেওঁৰ পাছতেই বৰ্মন বংশৰ শেষ হয় আৰু তাৰ পাছতেই শালস্তম্ভ বংশ বা নেচাৰা বংশই ইয়াত শাসন আৰম্ভ কৰে। ঠিক আছে, আৰু এই ভাস্কৰ বৰ্মন ইমান বেছি ইম্পৰ্টেণ্ট, আমাৰ যিকোনো এক্সামত ইয়াৰ এটা কুৱেশ্যন থকা দেখা যায়। আপোনালোকে এইটো গুৰুত্ব দিব ভাস্কৰ বৰ্মনৰ বিষয়ে। ইয়াৰ পৰা আপোনালোকে এটা কুৱেশ্যন পাবই মানে। এতিয়া আমি কুৱেশ্যন আনচাৰবিলাকৰ মাজলৈ যাওঁ আৰু কুৱেশ্যন আনচাৰবিলাকৰ লগতে আমি থিয়ৰিখিনিও আলোচনা কৰি যাম। ফাৰ্ষ্ট আহিলে, ভাস্কৰ বৰ্মন কোন ৰাজবংশৰ শেষৰ ৰজা আছিলে? পাল বংশ, বৰ্মন বংশ, শালস্তম্ভ বংশ আৰু আহোম বংশ। আমি এতিয়া বৰ্মন বংশৰ কথা পঢ়ি আছোঁ। আমি পায়ো আহিছোঁ যে বৰ্মন বংশৰ শেষৰজন ৰজা আছিলে ভাস্কৰ বৰ্মন। ঠিক আছে, এতিয়া ইয়াৰ আনচাৰটো হ'ব বৰ্মন বংশ। এতিয়া আপোনালোকে বৰ্মন বংশৰ কথা পঢ়ি আছোঁ বা ভাস্কৰ বৰ্মনৰ কথা কৈ আছোঁ কাৰণে এইটো ইজি নিচিনা লাগিছে, কিন্তু এইটো কেতিয়াবা কুৱেশ্যন সোধা দেখা যায় যে ভাস্কৰ বৰ্মন কোন ৰাজবংশৰ ৰজা আছিলে, আৰু এইটো মনত ৰাখিবলৈও আপোনালোকৰ কাৰণে সুবিধা হ'ব, কাৰণ ভাস্কৰৰ লগতে বৰ্মনটো আছে। তেওঁ কোন বংশৰ ৰজা? বৰ্মন বংশৰ ৰজা। ভাস্কৰ বৰ্মনে 600ৰ পৰা 650 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিলে বা কামৰূপত ৰাজত্ব কৰিছিলে। এইটো মনত ৰাখিব, সেইটো সোধে যে ভাস্কৰ বৰ্মনে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে। ভাস্কৰ বৰ্মনে 600ৰ পৰা 650 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিলে আৰু তেওঁৰ ৰাজ্যখনৰ নাম কি আছিলে আমি পাই আহিছোঁ, কামৰূপ, আৰু ৰাজধানী কি আছিলে? প্ৰাগজ্যোতিষপুৰ। ভাস্কৰ বৰ্মনক কিয় কুমাৰ উপাধিৰে জনা যায়? মানে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলিও জনা যায়। তেওঁক মানে কুমাৰ ৰজা বুলিও কোৱা হয়, আৰু ইয়াৰ কাৰণ আছিলে তেওঁ বিয়া কৰোৱা নাছিলে, তেওঁ কম বয়সতে সিংহাসনত বহিছিলে, তেওঁ কোনো পুত্ৰ নাছিলে, তেওঁৰ জন্মতে এই উপাধি দিয়া হৈছিলে। ইয়াৰ আনচাৰটো হৈছে তেওঁ বিয়া কৰোৱা নাছিলে। ভাস্কৰ বৰ্মন সেইকাৰণেই শেষৰ ৰজা বৰ্মন বংশৰ। তেওঁ বিয়া কৰোৱা নাছিলে, তেওঁৰ কোনো সতি সন্তান নাছিলে, আৰু সেইকাৰণেই তেওঁ শেষৰজন ৰজা হৈছিলে। মনত ৰাখিব, ভাস্কৰ বৰ্মনক কিয় কুমাৰ ৰজা বুলি কোৱা হয়? তেওঁ বিয়া কৰোৱা নাছিল বা তেওঁক কি উপাধি দিয়া হৈছিলে? ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধি দিয়া হৈছিলে। আৰু সেই ভাস্কৰ বৰ্মনে নিজকে নৰকাসুৰৰ বংশধৰ বুলি কৈছিলে। নৰকাসুৰ কোন মনত আছেনে? আমি যেতিয়া প্ৰাক-ঐতিহাসিক যুগৰ কথা আলোচনা কৰিছিলোঁ, আমি পাইছিলোঁ যে ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ সময়ত ধৰিত্ৰীৰ লগত সম্পৰ্কত নৰকাসুৰৰ জন্ম হৈছিল, আৰু সেই নৰকাসুৰেই আমাৰ প্ৰাক-ঐতিহাসিকৰ সময়খিনিত ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিলে। নিশ্চয় আপোনালোকৰ মনত আছে। সেই নৰকাসুৰৰে বংশধৰ বুলি কৈছিলে। নৰকাসুৰৰ পুত্ৰ কোন আছিলে? ভগদত্ত। সেই ভগদত্ত বা নৰকাসুৰৰ বংশধৰ কোন আছিলে বুলি কৈছে? আমাৰ এই বৰ্মন বংশৰ ৰজাসকল আছিলে বুলি কৈছে, আৰু সেইটো কোনে কৈছিলে? ভাস্কৰ বৰ্মনে। তাৰপাছৰ কুৱেশ্যনলৈ আহিছোঁ। ভাস্কৰ বৰ্মনৰ সমসাময়িক বা কণ্টেম্পৰী উত্তৰ ভাৰতৰ শাসকজন কোন আছিলে? এইটো বহুত বেছি ইম্পৰ্টেণ্ট দেই, এইটো কেইবাবাৰো কুৱেশ্যনত অহা দেখা গৈছে। ভাস্কৰ বৰ্মনৰ সমসাময়িক, সমসাময়িক শব্দটো মনত আছে নিশ্চয়। সমসাময়িক মানে হৈছে একে সময়তে শাসন কৰা ৰজা। এতিয়া সুধিছে যে ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ কোন শাসক আছিলে? শশাংক, হৰ্ষবৰ্ধন, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত। ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ ৰজা আছিলে হৰ্ষবৰ্ধন। এই শশাংকও সমসাময়িক আছিলে। ইয়াত বিশেষকৈ এই হৰ্ষবৰ্ধনৰ কথা সোধা দেখা যায়, কাৰণ হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বহুত ভাল সম্পৰ্ক আছিলে। কেইবাবাৰো আহিছে দেই কুৱেশ্যনত। এক্সাম এটাত তেনেকুৱা কুৱেশ্যন আহিছিলে ভাস্কৰ বৰ্মনৰ ৰিলেটেড, মানে সেই ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিলে। আমি এতিয়া পাম বাৰু। সেই হিউৱেন চাঙৰ কথাটো মানে এনেকৈ ডাইৰেক্টলি সোধা নাছিলে যে কাৰ সময়ত হিউৱেন চাং অসমলৈ আহিছিলে। তাত নাম আছিলে কাৰ? এই হৰ্ষবৰ্ধনৰ। যেতিয়া অসমলৈ আহিছিলে, অসমত কোন আছিলে? ভাস্কৰ বৰ্মন। কনৌজ বা থানেশ্বৰৰ ৰজা আছিলে হৰ্ষবৰ্ধন। মানে অপশ্যনটোত আছিলে আপোনাৰ হৰ্ষবৰ্ধন। মানে আমি এতিয়া ক'ব পাৰোঁ যে হিউৱেন চাং কাৰ সময়ত
অসমলৈ আহিছিলে হিউৱেন চাং হৰ্ষবৰ্ধনৰ সময়ত অসমলৈ আহিছিলে তাৰ পাছৰ কোৱেশ্চনটো হ'ল ভাস্কৰ বৰ্মনে ক'ৰ শাসক হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰিছিলে মানে সুধিছে হৰ্ষবৰ্ধন ক'ৰ শাসক আছিলে এতিয়া মই কৈছিলোঁ হৰ্ষবৰ্ধন ক'ৰ শাসক আছিলে কনৌজ বা থানেশ্বৰৰ শাসক আছিলে নেক্সট কুৱেশ্চন ভাস্কৰ বৰ্মনে পঠোৱা দূতজনৰ নাম কি আছিলে বায়ু মেঘদূত হংসবেগ বৰুণ ভাস্কৰ বৰ্মনে মানে এজন কটকী বা দূত হৰ্ষবৰ্ধনৰ তালৈ পঠিয়াইছিলে আৰু সেইজনৰ নাম কি আছিলে সুধিছিলে আৰু সেইজনৰ নাম হৈছে হংসবেগ এইটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ভাস্কৰ বৰ্মনে কাৰ সৈতে মিত্ৰতা কৰি গৌড়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিলে মই এতিয়া কৈছোঁৱেই শশাংকও ভাস্কৰ বৰ্মনৰে সমসাময়িক আছিলে বা হৰ্ষবৰ্ধনৰে সমসাময়িক আছিলে সেই শশাংকৰ বিৰুদ্ধে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন মিলি যুদ্ধ কৰিছিলে কাৰণ হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মন মাজত মিত্ৰতাৰ সম্পৰ্ক আছিলে এই শশাংকই হৰ্ষবৰ্ধনৰ ককায়েক ৰাজবৰ্ধনক হত্যা কৰিছিলে আৰু তাৰ প্ৰতিশোধ ল'বলৈ হৰ্ষবৰ্ধনে মানে যুদ্ধলৈ গৈছিলে আৰু তাৰ কাৰণে ভাস্কৰ বৰ্মনে তেওঁক সহায় কৰিছিলে ঠিক আছে এতিয়া ইয়াৰ উত্তৰটো হৈছে হৰ্ষবৰ্ধন ৰত্নপাল পূজ্যপাল আৰু শালস্তম্ভ হৰ্ষবৰ্ধনে কাৰ সৈতে মিত্ৰতা কৰি গৌড়ৰ ৰজা শশাংকক পৰাস্ত কৰিছিলে হৰ্ষবৰ্ধনৰ লগত লগ লাগি পেলাই গৌড়ৰ ৰজাক পৰাস্ত কৰিছিলে তাৰপিছত আহিলে নিধানপুৰ তাম্ৰলিপি কোন অঞ্চলত পোৱা গৈছে নিধানপুৰ তাম্ৰলিপি চিলেট বা শ্ৰীহন্ত বাংলাদেশত পোৱা গৈছে এই নিধানপুৰ তাম্ৰলিপিখনৰ লগত এই যুদ্ধখন যিখন শশাংকৰ বিৰুদ্ধে যুদ্ধ হৈছিলে সেই যুদ্ধখনক কৰ্ণসুবৰ্ণৰ যুদ্ধ বুলি কয় মানে যে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে শশাংকৰ বিৰুদ্ধে যোনখন যুদ্ধ কৰিছিলে সেই যুদ্ধখনক কৰ্ণসুবৰ্ণৰ যুদ্ধ বুলি কোৱা হয় আৰু সেই যুদ্ধখনৰ পাছতেই ভাস্কৰ বৰ্মনে নিধানপুৰ তাম্ৰলিপি জাৰি কৰিছিলে মানে যে নিধানপুৰ তাম্ৰলিপি লিখিব লাগে তাত সেই কৰ্ণসুবৰ্ণৰ যুদ্ধখনৰ কথা কোৱা হৈছে যে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে মিলি শশাংকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু শশাংক তাত পৰাজয় হৈছিলে আৰু এই যিখন পাইছিলে মানে আমাৰ নিধানপুৰ তাম্ৰলিপিখন উদ্ধাৰ হৈছিলে 1912 চনত আৰু বৰ্তমানৰ যিটো বাংলাদেশৰ চিলেট বুলি কয় সেই চিলেট অঞ্চলত উদ্ধাৰ কৰিছিলে আৰু এই নিধানপুৰ তাম্ৰলিপিখন বসু বৰ্মনে লিখিছিলে এইটো মনত ৰাখিব বসু বৰ্মনে লিখিছিলে ঠিক আছে আৰু এটা কথা মনত ৰাখিব যেতিয়া ভাস্কৰ বৰ্মন সিংহাসনত উঠিলে সিংহাসনত আৰোহণ কৰিয়ে ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাবাদ বা কামৰূপীয় চন নামেৰে এটা চনৰ প্ৰৱৰ্তন কৰিছিলে তো সুধিব পাৰে ভাস্কৰ বৰ্মনে মানে কি চনৰ প্ৰৱৰ্তন কৰিছিলে কামৰূপীয় চন বা ভাস্কৰাবাদৰ প্ৰচলন কৰিছিলে ভাস্কৰ বৰ্মনৰ ৰাজসভাত ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকগৰাকী কোন আছিলে এইটো ইম্পৰ্টেণ্ট হয় আৰু সকলোৱে চাগেটো নিশ্চয় জানে মেগাস্তনী হিউৱেনচাং ফায়েন ই সিং ভাস্কৰ বৰ্মনৰ সময়ত এজন চীনা পৰিব্ৰাজক আহিছিল আৰু চীনা পৰিব্ৰাজকজনৰ নাম হৈছে হিউৱেনচাঙৰ বহুতখিনি তথ্য আছে আমি সেইখিনি অকমান নোটৰ টাইপতো চাই ল'ম আপোনাৰ ধৰক ভাস্কৰ বৰ্মন বুলি ক'লে হিউৱেনচাঙৰ কথাখিনি আমি চাবই লাগিব সেইখিনি একদম লগতে ইম্পৰ্টেণ্ট মানে হিউৱেনচাঙৰ যিকোনো নহয় এটা কুৱেশ্যন সোধে আৰু ঠিক মানে হিউৱেনচাঙৰ লগতে ভাস্কৰ বৰ্মন ৰিলেটেড বা ভাস্কৰ বৰ্মনৰ লগতে হিউৱেনচাং ৰিলেটেড তাৰ পৰা কোনোবা এটা কুৱেশ্যন আহিবই মানে হিউৱেনচাং নামৰ সেই চীনা পৰিব্ৰাজকজন 642 খ্ৰীষ্টাব্দত বা 642 এডিত অসমলৈ আহিছিলে আৰু তেওঁক নলন্দা বিশ্ববিদ্যালয়ৰ এজন শিক্ষক শিলভদ্ৰই কামৰূপলৈ আহিবলৈ অনুৰোধ কৰিছিলে হেতু মনত ৰাখিব কোনে অনুৰোধ কৰিছিলে কামৰূপলৈ আহিবলৈ শিলভদ্ৰ নামৰ এজন শিক্ষকে যিজন নলন্দা বিশ্ববিদ্যালয়ৰ শিক্ষক আছিলে নলন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিলে মানে বৌদ্ধ ধৰ্ম কেনেকৈ কি হয় কি কথা সেইবিলাক জানিবৰ কাৰণে আহিছিলে তেওঁ নলন্দা বিশ্ববিদ্যালয়লৈ তাৰপাছত ভাস্কৰ বৰ্মনৰ ৰাজধানীলৈ আহিছিলে বা কামৰূপলৈ আহিছিলে তেওঁ অসমত বা কামৰূপত কেনি প্ৰৱেশ কৰিছিল আৰু সেই বিষয়ে সোধা দেখা যায় এইটো কোৱা হৈছে যে তেওঁ যিখন এখন কিতাপ লিখিছিলে সেই কিতাপখনত উল্লেখ কৰি থৈছে তেখেতে পূবে 580 কিলোমিটাৰ অৰ্থাৎ পূৰ্ণবৰ্ধনৰ পৰা এখন ডাঙৰ নদী পাৰ হৈ মানে কৰতোৱা নদীখন পাৰ হৈ অসমত বা কামৰূপত প্ৰৱেশ কৰিছিলে আৰু তেওঁ যেতিয়া অসমলৈ আহি ভাস্কৰ বৰ্মনৰ কথা কৈছিলে মানে তেওঁ কৈছিলে কিং অফ নৰ্থ ইষ্ট এৰষ্টেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া এৰষ্টেটিক মানে হৈছে অভিজাত্য বা সাম্ভ্ৰান্ত হয় সাম্ভ্ৰান্ত এজন বা অভিজাত্য ৰজা আছিলে নৰ্থ ইষ্টৰ বা ছেকেণ্ড বৃহস্পতি বুলি কৈছিলে মনত ৰাখিব কিং অফ নৰ্থ ইষ্ট বুলি কৈছিলে এৰষ্টেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি কৈছিলে আৰু ছেকেণ্ড বৃহস্পতি বুলি কৈছিলে তাৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ ভাস্কৰ বৰ্মনৰ ৰাজসভাৰ বিষয়ে জানিব পৰা হিউৱেনচাঙৰ ভ্ৰমণ কাহিনীখনৰ নাম কি মানে হিউৱেনচাঙে লেখা কিতাপখনৰ নামটো কি বা তেওঁ যিখন ভ্ৰমণ কাহিনী ইয়ালৈ আহিছিলে যে কেনেকৈ গম পাইছোঁ ন ভাস্কৰ বৰ্মনৰ ৰাজসভালৈ কোন আহিছিলে সেই কথাটো আমি কেনেকৈ গম পাইছোঁ হিউৱেনচাঙে এখন কিতাপ লিখিছিলে সেই কিতাপখনৰ নামটো কি সুধিছে সেই কিতাপখনৰ নামটো হৈছে CYOU কি
আৰু সেই কিতাপখনতে উল্লেখ কৰিছিলে যে অসমত সেই সময়ত খেতিৰ ওপৰত নিৰ্ভৰশীল আছিলে আৰু বিশেষকৈ কঁঠাল আৰু নাৰিকল অধিক পৰিমাণে উৎপাদন হৈছিলে আৰু সেইকাৰণে কঁঠাল আৰু নাৰিকলক সন্মানৰ বস্তু মানে দিয়ে আৰু সন্মান হিচাপে সেই বস্তুটো দিছিলে আৰু সেই কথাটো উল্লেখ কৰিছে যে সেই সময়ত সন্মানৰ বস্তু হিচাপে কঁঠাল আৰু নাৰিকল ব্যৱহাৰ কৰা হৈছিলে আৰু সেই সময়ৰ মানে ভাস্কৰ বৰ্মনে শাসন কৰি থকাৰ সময়ত আমাৰ কামৰূপখনৰ মাটিকালি বা কিমান সীমা আছিলে সেই কথাটো উল্লেখ কৰিছিলে তেওঁ কৈছিলে যে সেই সময়ত কামৰূপৰ মাটিকালি আছিলে 1700 বৰ্গ মাইল বা 10,000 লি আৰু এটোক আমি 2720 কিলোমিটাৰ বুলিও ক'ব পাৰোঁ দেই মনত ৰাখিবা তিনটাই মনত ৰাখি থব কোনটো সুধিব গম পোৱা নাযায় আৰু ভাস্কৰ বৰ্মনে ধৰক এজন অতিথি আহিছে ন তেওঁ কিছুমান উপহাৰ দিছিলে কিন্তু তেওঁ সকলোবিলাক উপহাৰ গ্ৰহণ কৰা নাছিলে তাৰ ভিতৰতে তেওঁ এটা উপহাৰ গ্ৰহণ কৰিছিলে হেতুৰ নাম হৈছে হোলালি মানে হৈছে এ কেপ মানে এটা টুপি গ্ৰহণ কৰিছিলে বা এটা টুপি বুলি আহিলেতো আপোনালোকে গম পাবই যে ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে এটা টুপি গ্ৰহণ কৰিছিলে কিন্তু এটো মনত ৰাখি থব হোলালি টুপিটোক মানে তেওঁলোকৰ ভাষাত কি বুলি কয় হোলালি এটা গ্ৰহণ কৰিছিলে আৰু সেই সময়ত মানে যেতিয়া হিউৱেন চাং অসমলৈ আহিছিলে সেই সময়ত অসমৰ মানুহবোৰৰ আকাৰ সৰু আছিলে বুলি কৈছে আৰু অকমান ৰংটো হালধীয়া নিচিনা আছিলে আৰু মানুহখিনি সৎ বা ভাল মানে সহজ সৰল মানুহ আছিলে বুলি কৈছে যেতিয়া তেওঁ অসমত প্ৰৱেশ কৰিছিলে প্ৰৱেশ কেনি কৰিছিলে কৰতোৱা নদীৰেনি প্ৰৱেশ কৰিছিলে আৰু কৰতোৱা নদীৰেনি প্ৰৱেশ কৰি আমাৰ কামৰূপখনক কামলুপা বুলি কৈছিলে মানে কামলুপা সুধিব পাৰে হিউৱেন চাঙে অসমখনক কি বুলি কৈছিলে কামলুপা আৰু আপোনালোকৰ ইয়াত মই কুৱেশ্যন হিচাপে কিছুমান এড কৰা নাই যদিও কৈ গৈছো সেইখিনিও আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব দেই বা আপোনালোকে নোট কৰি ল'ব ভাস্কৰ বৰ্মনৰ সময়ত অন্য এজন পৰিব্ৰাজকো আহিছিলে সেইজনৰ নাম আছিলে লি ই পিয়া নামৰ অন্য এজনো অসমলৈ আহিছিলে আজিকালি কুৱেশ্যনবোৰ অকণমান বেলেগকৈ সোধে ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং আহিছিলে বুলি সকলোৱে জানে এই যিজন লোক আহিছিলে অসম ভ্ৰমণ কৰিবলৈ তেওঁৰ নামটো পাই নাজানে সেইটো মনত ৰাখি থব লি ই PIA লি ই পিঅ হৰ্ষচৰিত পুথিখন ৰচনা কৰিছিলে কালিদাস বাণভট্ট হিউৱেন চাং শংকৰাচাৰ্য হৰ্ষচৰিত পুথিখন ৰচনা কৰিছিলে বাণভট্টই আৰু এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে হৰ্ষচৰিতৰ কথা ইয়ালে কিয় আহিলে এই যে হৰ্ষচৰিত পুথিখনত বাণভট্টই মানে ভাস্কৰ বৰ্মনৰ কথা উল্লেখ কৰিছিলে আৰু তেওঁ কৈছিলে যে ভাস্কৰ বৰ্মনক মহাভাৰত কালৰ যিজন ভীষ্ম আছিলে সেই ভীষ্মৰ লগত আমাৰ ভাস্কৰ বৰ্মনক তুলনা কৰিছে মানে তেওঁ গহীন গম্ভীৰো আছিলে সহজ সৰলো আছিলে ধৰক বহুত এজন ভাল ৰজা আছিলে ভাস্কৰ বৰ্মনৰ শাসন ব্যৱস্থা কেনেকুৱা আছিলে কেন্দ্ৰীভূত বিকেন্দ্ৰীভূত গণতান্ত্ৰিক কোনো তথ্য নাই ভাস্কৰ বৰ্মনৰ শাসন ব্যৱস্থা কেন্দ্ৰীভূত আছিলে মানে কি হয় ৰজাই এটা জেগাৰ পৰা শাসন কৰিছিলে আমাৰ এতিয়া কেন্দ্ৰ ৰাজ্য কেনেকুৱা হয় সেই সিস্টেমটোত আছিলে মানে তেওঁ তাৰ পৰা শাসন কৰি আছে আৰু বাকিবিলাক জেগালৈকে তেওঁৰ পৰা মানে গোটেই শাসন ব্যৱস্থাটো তেওঁৰ পৰা হৈছিলে ঠিক আছে ভাস্কৰ বৰ্মনৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰি হৰ্ষচৰিত হিউৱেন চাঙৰ লেখা নিধানপুৰ তামলিপি ওপৰৰ আটাইকেইটাই আমি পাইছো হৰ্ষচৰিতত ভীষ্মৰ লগত তুলনা কৰিছে ভাস্কৰ বৰ্মনক হিউৱেন চাঙৰ যিখন গ্ৰন্থ আছিলে CU কি সেইখনত বিশেষভাৱে কামৰূপ আৰু ভাস্কৰ বৰ্মনৰ কথা উল্লেখ আছে আৰু নিধানপুৰ তামলিপি এই নিধানপুৰ তামলিপিখন ভাস্কৰ বৰ্মনে জাৰি কৰিছিলে যেতিয়া কৰ্ণ সুবৰ্ণ যুদ্ধ হৈছিল আমি পাই আহিছো কৰ্ণ সুবৰ্ণৰ যুদ্ধৰ পাছতে এখন জাৰি কৰিছিল আৰু তাত তেওঁৰ কথাই উল্লেখ আছে যে তো নিধানপুৰ তামলিপিত কৰ্ণ সুবৰ্ণৰ যুদ্ধ কথা উল্লেখ আছে কৰ্ণ সুবৰ্ণ যুদ্ধ মানে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে মিলি যে শশাংকৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে আৰু এটা মনত ৰাখিব সেই সময়ত মানে ভাস্কৰ বৰ্মনৰ সময়ত মুখ্য উদ্যোগ কি আছিলে সোধা দেখা যায় সেই সময়ত মুখ্য উদ্যোগ আছিলে নাও সজা খেতি বুলি নালিখিব দেই সেই সময়ত খেতি আছিলে নাৰিকল বা আমাৰ কঁঠাল কৰিছিলে বা খেতিৰ ওপৰত গুৰুত্ব দিছিলে কিন্তু মুখ্য উদ্যোগ আছিলে নাও সজাৰ যোনটো ব্যৱস্থা বংগোপসাগৰলৈকে ভাস্কৰ বৰ্মনৰ নিজৰ অধীনত আছিলে বুলি কোৱা হয় আৰু তাক কেন্দ্ৰ কৰি মানে নাও সজা যিটো উদ্যোগ হয় সেই উদ্যোগটো গঢ় লৈ উঠিছিলে বুলি কোৱা হয় আৰু যিখিনি তামলিপি শিলালিপি আছে সেইখিনি মই বেলেগ এটা ভিডিঅ'ত আপোনালোকলৈ লৈ আহিম মানে একেলগতে কৈ দিলে গোটেইখিনি কনফিউজ হৈ যায় কোনে কৰিছিলে কোনে নাই কৰা এইখিনিৰ ৰজাখিনিৰ নামখিনি কৈ দিয়া হৈছে এতিয়া ইয়াত ধৰক অকল ভাস্কৰ বৰ্মনক আমি লৈছো এবাৰ ইম্পৰ্টেন্ট কেইটা চাই লওঁ ভাস্কৰ বৰ্মন কোন বংশৰ ৰজা আছিলে বৰ্মন বংশৰ ৰজা আছিলে তেওঁ শাসনৰ সময়খিনি আছিলে 600 পৰা 650 লৈকে তেওঁ কুমাৰ ৰজা বুলি কোৱা হয় তেওঁ কুমাৰ ৰজা বুলি কোৱাৰ মূল কাৰণ আছিলে যে তেওঁ বিয়া কৰোৱা নাছিলে আৰু ভাস্কৰ বৰ্মনে নিজকে নৰকাসুৰৰ বংশধৰ বুলি উল্লেখ কৰিছে ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিলে হৰ্ষবৰ্ধন আৰু তেওঁৰ বন্ধু আছিলে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় সেই হৰ্ষবৰ্ধন কোৰ ৰজা আছিলে কনৌজ বা থানেশ্বৰৰ ৰজা আছিলে
ভাস্কৰ বৰ্মনে পঠোৱা দূতজনৰ নাম কি আছিলে? হংসবেগ। এই হংসবেগক হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠিয়াইছিলে। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে মিলি শশাংকৰ বিৰুদ্ধে কৰ্ণসুবৰ্ণৰ যুদ্ধত লিপ্ত হৈছিলে। কৰ্ণসুবৰ্ণৰ যুদ্ধ পাছতে নিধানপুৰ তাম্ৰলিপি তেওঁ জাৰি কৰিছিলে আৰু নিধানপুৰ তাম্ৰলিপিখন 1912 চনত উদ্ধাৰ কৰা হৈছিলে আৰু সেইখন বাংলাদেশৰ চিলেটত উদ্ধাৰ কৰা হৈছে আৰু সেইখন লিখিছিলে বসু বৰ্মনে। আৰু এটা কথা মনত ৰাখিব দেই, মই থাকি গ'ল সেইটো ক'বলৈ। যেতিয়া ভাস্কৰ বৰ্মন আমাৰ ইয়ালৈ আহিছিলে, অসমলৈ আহিছিলে, সেই অসমলৈ অহাৰ সময়ত হৰ্ষবৰ্ধনৰ ৰাজসভালৈ লৈ গৈছিলে। হৰ্ষবৰ্ধনৰ সময়ত এখন ডাঙৰ ধৰ্মীয় সভা হৈছিলে আৰু সেই ধৰ্মীয় সভালৈ ভাস্কৰ বৰ্মনে হিউৱেন চাঙক লৈ গৈছিলে আৰু সেই যেতিয়া লৈ গৈছিলে তেওঁলোকে মানে ভাস্কৰ বৰ্মনে ব্ৰহ্মাৰ ড্ৰেছ পিন্ধি গৈছিলে আৰু হিউৱেন চাঙক ইন্দোৰ ড্ৰেছ পিন্ধাই নিছিলে। ভাস্কৰ বৰ্মনে ৰাজসভাত ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিলে? হিউৱেন চাং। হিউৱেন চাং অসমলৈ আহিছিলে 642 খ্ৰীষ্টাব্দত আৰু তেওঁ পূবৰ কৰতোৱা নদী পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে। তেওঁ লিখা গ্ৰন্থখনৰ নাম আছিলে চিইউকি। অসমত সেই সময়ত কঁঠাল আৰু নাৰিকলক সন্মানৰ ফল হিচাপে ব্যৱহাৰ কৰা হৈছিলে। হিউৱেন চাঙে কামৰূপখনক কামৰূপা বুলি উল্লেখ কৰিছিলে। হৰ্ষচৰিত পুথিখন ৰচনা কোনে কৰিছিলে? বাণভট্টই আৰু হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক ভীষ্মৰ লগত তুলনা কৰিছে। ভাস্কৰ বৰ্মনৰ শাসন ব্যৱস্থা কেনেকুৱা আছিলে? কেন্দ্ৰীভূত শাসন ব্যৱস্থা আছিলে আৰু ভাস্কৰ বৰ্মনৰ বিষয়ে হৰ্ষচৰিত, হিউৱেন চাঙৰ লেখা আৰু নিধানপুৰ তাম্ৰলিপিত উল্লেখ কৰা আছে। ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিলে? হো লা লি। আৰু ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক নিদিয়া এটা অন্যতম উপহাৰ হৈছে হাতী। এইটো একদম মনত ৰাখিব দেই। এনেকুৱা মানে কিছুমান উপহাৰ দিছিলে, এনেকুৱা লাগে যে হাতীটো অসমৰ তেতিয়া আৰু বহুত আছিলে বা অসমৰ সেইটো প্ৰতীক হয়, সেই বস্তুটো দিছিলে কি জানি নিচিনা লাগে, কিন্তু নহয়, হৰ্ষবৰ্ধনক হাতী দিয়া নাছিলে। আৰু হিউৱেন চাঙক নলন্দা বিশ্ববিদ্যালয়ৰ শিক্ষক শীলভদ্ৰই অসমলৈ আহিবলৈ অনুৰোধ জনাইছিলে। হিউৱেন চাঙে তেওঁৰ গ্ৰন্থখনত ভাস্কৰ বৰ্মনক কিং অফ নৰ্থ ইষ্ট বা এৰেষ্টেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বা ছেকেণ্ড বৃহস্পতি বুলি উল্লেখ কৰিছে। ঠিক আছে, এতিয়া আমি বৰ্মন বংশৰ গোটেইকেইজন ৰজাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু এতিয়া আমাৰ বাকী ৰৈ গৈছে তাম্ৰলিপি আৰু শিলালিপিখিনি। আমি সেইখিনি এটা ভিডিঅ'ত চাই ল'ম। সেইখিনি বেছি নহয়, খুব বেছি 5 মিনিট বা 4 মিনিটৰ এটা ভিডিঅ' হ'ব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।